নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনালো CSC অসম ইউটিউব চেনেলৰ বন্ধুসকল মই ভিডিঅ' দিব পৰা নাছিল প্ৰবলেম চলিছে গড সো সেইবাবে আপোনালোকক ভিডিঅ' দিব পৰা নাই আপোনালোকে বহুতো কমেন্ট কৰিছিল মোক বিটিআৰ ভুগনাক্সা কেনেকৈ চাম এই ক্ৰেজি গেমাৰ তেখেতে কমেন্ট কৰিছে লগতে নিজামুল খান তেওঁ কমেন্ট কৰিছে মোক ডিস্ট্ৰিক্ট কিয় দেখুৱা নাই ৱেবছাইটটোত নিজামুল খানক তেখেতক মই কমেন্টৰ ৰিপ্লাই কৰিছিলো কোন ডিস্ট্ৰিক্টৰ হয় বুলি তেখেতে জনাইছে যেন কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ হয় তো বিটিসি এৰিয়াবোৰৰ মানে মেপখন তেওঁলোকে চাব পৰা নাই মানে ভুনাক্সাখন চাব পৰা নাই তো কেনেকৈ চাব সেই বিষয়টো মই ভিডিঅ'ত জনাই আছো লগতে ভুনাক্সা মোৰ ডাক নম্বৰ এটো তেখেতে কমেন্ট কৰিছে তো বহুত কমেন্ট আহিছিল ভুনাক্সা মানে বিটিসি ভুনাক্সাক লৈ তো আজি মই আপোনালোক কেনেকৈ বিটিসি ভুনাক্সাখন চাব পাৰিব লগতে আৰু কেনেকৈ বিটিসি এৰিয়া জামাবান্দিটো উলিয়াব পাৰিব এতিয়া মই লিংক ডেসক্ৰিপচনত দি ৰাখিম আপোনালোকে যদি বিটিসি ভুনাক্সা চাব বিচাৰে তাত লিংকটোত ক্লিক কৰিলে ডাইৰেক্ট পৰ্টেললৈ আহিব নাইবা আপোনালোকে এনেকৈ বিটিসি জামাবান্দি বুলি সাৰ্চ কৰিব তাৰপিছত আপোনালোকে বড়োলেণ্ড টেৰিটৰি কাউন্সিল হেটো অপচনটো ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখলৈ আপোনালোকৰ মিছন বিশ্বমথি বুলি এনেকৈ এখন পৰ্টেল খোল খাইব ইয়াত আপোনালোকে দেখিবলৈ পাব যিখিনি ডিস্ট্ৰিক্ট তাত শো কৰা নাছিল সেই ডিস্ট্ৰিক্টখিনি আপোনালোকে ইয়াত চাব পাৰিব কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ ওদালগুৰি এইকেইটা ডিস্ট্ৰিক্ট ইয়াত আছে সো যদি কোকৰাঝাৰ হয় কোকৰাঝাৰত ক্লিক কৰিব কোকৰাঝাৰত ক্লিক কৰাৰ পাছত আপোনালোকৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ কেইটা সাৰ্কেল অফিচ আছে এইকেইটা শো কৰিছে তো সাৰ্কেল অফিচ কেইটা আপোনালোকে নিজৰ সাৰ্কেল অফিচটো চাই ক্লিক কৰি দিব নেক্সট আপোনালোকৰ মৌজাখন সিলেক্ট কৰিব লাগিব মৌজাখন সিলেক্ট কৰি লব মই অপচনৰ বাবে সিলেক্ট কৰি লৈছো আপোনালোকৰ ভিলেজ আপোনালোকে কিছুমানে বুজি পোৱা নাই যে ভিলেজ আৰু ৰেভিনিউ ভিলেজৰ মাজত পাৰ্থক্য আপোনাৰ যিখন গাঁৱৰ নাম সেইখন ৰেভিনিউ ভিলেজ নহব পাৰে আপোনালোকৰ বেলেগ ৰেভিনিউ ভিলেজ থাকিব পাৰে চাই লব খাজানা ৰচিদখন ৰেন্ট ৰেভিনিউ ৰিচিপ্টখন ভালকৈ চাই কৈ আপোনালোকে সাৰ্চ কৰিব যদি আপোনালোকৰ ইয়াত সাৰ্চ কৰাত অসুবিধা হয় তেতিয়াহলে আপোনালোকৰ যিটো ভিলেজৰ ফাৰ্ষ্ট লেটাৰ সেইটো সিলেক্ট কৰিব ক খ গ ঘ মই এনেকৈ দিয়া আছে তো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি লব মই সাপোজ এটা সিলেক্ট কৰিছো আপোনাৰ সন্মুখলৈ যেনেকৈ প্লেন্স এৰিয়াত খোল খায় জামাবান্দি উলিয়াবলৈ সেনেকৈ তেনেদৰে সেম অপচনত ইয়াত খোল খাইব আপোনালোকে ডাক নম্বৰ দি সাৰ্চ কৰি জামাবান্দি উলিয়াব পাৰিব পট্টা নাম দি পাৰিব লগতে পট্টাদাৰ নাম দি সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব নেক্সট আপোনালোকৰ সন্মুখলৈ এনেকৈ আহিব অন স্ক্ৰীন কিবৰ্ড এখন খোল খাইব অসমীয়াত আহিব মই বিটিসি এৰিয়া নহয় তথাপিও মই এটা ডাক নম্বৰ এনে টাইপ কৰি দিছো 02 পিছত বি ভি কেপচাটো আপোনালোকে এছচিডিএছ টাইপ কৰিব টাইপ কৰাৰ পিছত সাৰ্চত ক্লিক কৰি দিব সাৰ্চত ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকৰ সন্মুখলৈ কাজিৰঙা মৌজাৰ মই সিলেক্ট কৰিছো তো ইয়াত জামাবান্দিখন সি জামাবান্দিত ক্লিক কৰি দিয়াৰ পাছত এনেকৈ জামাবান্দিখন ওপেন হৈ আহিব আৰু ইয়াতে প্ৰিন্ট জামাবান্দি অপচন এটা আছে তো প্ৰিন্ট কৰি ৰাখিব পাৰিব প্ৰিন্টত ক্লিক বন্ধুসকল জামাবান্দি কেনেকৈ চাব আপোনালোকক মই জনালো আৰু আপোনালোকক নেক্সট মই ৰিচাৰ্জ কৰি আছো ভুনাক্সাখন কেনেকৈ উলিয়াব পাৰিব ভুনাক্সাখন কেনেকৈ আপোনালোকে চাব বিটিসি এৰিয়াৰ আৰু এখন নতুন ভিডিঅ'ত আপোনালোকক জনাম কেনেকৈ আপোনালোকে ভুনাক্সাখন ডাউনলোড কৰিব মই ৰিচাৰ্জ কৰি আছো যদি সাকসেছ হম আপোনালোককো ভিডিঅ' এটা বনাই সাৰ্চ কৰিম তো বন্ধুসকল সাপোৰ্ট কৰক মোক আশা কৰো সকলোৱে ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেন্ট কৰিব যদি কিবা কোৱেশ্চন থাকে তেতিয়াহ'লে কমেন্ট কৰিব আৰু লগতে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই ভিডিঅ'টো চাই উপকৃত হয়